সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি আমি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। তেওঁলোকে যি সময়ত কৈ থাকে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিম বুলি তেওঁলোকে গাদীলৈ আহিল, কিন্তু তেওঁলোকে গাদীলৈ অহাৰ পিছতে কিন্তু কেন্দ্ৰীয় চৰকাৰে পেট্ৰলৰ মূল্য, ডিজেলৰ মূল্য অত্যাধিক তেওঁলোকে বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ চূড়ান্তৰূপে ব্যৰ্থ হৈছে। সাধাৰণ ৰাইজে এতিয়া পেট্ৰল ডিজেল ভৰাই বাহন চলাবলৈ অসমৰ্থ হৈ পৰিছে। গতিকে আমি ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি আমি এটা কথাই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অতি সোনকালে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিব লাগে। সমান্তৰালভাৱে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তেওঁলোকে আকাশ লংঘি কৰিছে, সেইসমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰি জনতাক সকাহ প্ৰদান কৰিব লাগে। কিন্তু চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে আমি ছাত্ৰ সন্থাই আজি স্পষ্ট কৰি দিছোঁ, আজি আমি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। যদি তেওঁলোকে অতি শীঘ্ৰে যাতে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস নকৰে, তেতিয়া কিন্তু আহিবলগীয়া দিনত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকিব বাবে আমি বিজেপি চৰকাৰখন আছে শুই আমি ছাত্ৰ সন্থাই সদৌ ছাত্ৰ সন্থাই আহ্বান মৰ্মে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আজি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আমি প্ৰতিক্ৰিয়া দাহ কৰি ৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়া দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এটাই দাবী যে অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিব লাগে। ছাত্ৰ সন্থাই কৈ আছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য যি অগাধ মূল্য বৃদ্ধি হৈছে, এইটো কিন্তু সাধাৰণ জনতাৰ কাৰণে ভাল হোৱা নাই। সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন উৰাইছে। এফালে তেওঁলোকে আঁচনি ঘোষণা কৰে, এফালে কিন্তু তেওঁলোকে চামোচা দি বেলচাৰে লৈ যায়, এইটো পৰিলক্ষিত হৈছে। গতিকে আমি এখন অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিব লাগে, জনসাধাৰণক সকাহ প্ৰদান কৰিব লাগে। অন্যান্য ছাত্ৰ সন্থাই আজি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিঙৰ মূৰ্তি দাহ কৰিছোঁ। অনাগত দিনত আমি প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আমি প্ৰতিক্ৰিয়া দাহ কৰিবলৈ বাধ্য থাকিম। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ নগৰৰ মাজমজিয়াত আমি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিঙৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰলৈ দাবী জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে তেওঁলোকে যি পেট্ৰলজাত ইন্ধনজাত যি মূল্যৰ সামগ্ৰীৰ যি মূল্য বৃদ্ধি কৰিছে, এই মূল্য বৃদ্ধি অতি শীঘ্ৰে ৰোধ কৰক আৰু সাধাৰণ জনসাধাৰণে ক্ৰয় কৰিব পৰা ধৰণৰ যাতে মূল্য নিৰ্ধাৰণ কৰে, আমি তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছোঁ।